পাৰি যাওঁ জীৱনৰ দ্বাৰ জিলিকাব লুইতৰে পাৰ। এই অনুষ্ঠানটিত উপস্থিত থকা প্ৰতিগৰাকীলৈকে অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তামোলপুৰ মহাবিদ্যালয়ক নিৰ্বাচন কৰি এই মহাবিদ্যালয়ত পঢ়িম বুলি অহা প্ৰতিগৰাকী নৱাগত ছাত্ৰ ছাত্ৰীলৈ অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকক ধন্যবাদ যে আপোনালোকে তামোলপুৰ মহাবিদ্যালয়তে পঢ়িম বুলি এটা সিদ্ধান্ত লৈ সেই আনুষ্ঠানিক শিক্ষাৰ আপোনালোকে জখলা বগাবলৈ আৰম্ভ কৰিছে। গতিকে প্ৰথমেই অনুষ্ঠানটিৰ আজিৰ মধ্যমণি নৱাগতসকলক মই এঞ্জেলা চাংমাইৰ তৰফৰ পৰা অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এক নতুন যাত্ৰা ইয়াৰ পৰা আৰম্ভ হ'ব। এই অনুষ্ঠানটিত উপস্থিত থকা তামোলপুৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় প্ৰমুখ্যে উপস্থিত থকা সন্মানীয় যিসকল বৰেণ্য ব্যক্তি প্ৰতিগৰাকীলৈকে অন্তৰৰ পৰা অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ জনাইছোঁ এইখিনি সুযোগ সুবিধা প্ৰদান কৰাৰ বাবে আপোনালোকলৈ। প্ৰতিগৰাকীয়ে তামোলপুৰ মহাবিদ্যালয়ৰ শিক্ষাগুৰু আৰু তামোলপুৰ মহাবিদ্যালয় পৰিয়ালৰ প্ৰতিগৰাকী কৰ্মচাৰীলৈকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক তিনিটা খুঁটা, এই তিনিটা খুঁটাই সেই ভেটিটো মজবুত কৰি ৰাখে যি আমাৰ জীৱনৰ আনুষ্ঠানিক শিক্ষা আমি জখলা পাৰ হওঁ। আমাৰ জীৱনৰ আনুষ্ঠানিক শিক্ষাৰ আৰম্ভ হয় সেই 4 বছৰ বয়সতে যেতিয়া আপোনাৰ পিতৃ মাতৃয়ে আপোনাক প্ৰাথমিক স্কুলখনত থৈ গৈছিল। সেইদিনা আপুনি গম পোৱা নাছিল যে আপুনি কি পঢ়িব লাগে, আপুনি কি কৰিব লাগে। হাতত দি দিয়া কিতাপখন আমি ফুটা নুফুটা মাতেৰে পঢ়াৰ পৰা আজি অকলশৰে শ্ৰেণীকোঠাত কিবা এটা বুজিবৰ বাবে পঢ়ি থকালৈ। সৰুতে যেতিয়া আপোনাক কোনোবাই সুধিছিল যে আপুনি কি হ'ব বিচাৰে, সেইদিনা তপৰাই আপুনি দিয়া উত্তৰটোৰ পৰা আজি যেতিয়া আপোনাক কোনোবাই সোধে কি হ'ব বিচাৰে, ভাবুক হৈ পৰা সময়খিনিলৈকে এক দীঘলীয়া যাত্ৰা। সেই যে কণমানি সময়খিনিত মা দেউতাই আপোনাক প্ৰাথমিক স্কুলখনৰ ভিতৰত ভৰাই থৈ গৈছিল, আপুনি গোটেই দিনটো কান্দিছিল মা দেউতাৰ পৰা আঁতৰি থাকি। এতিয়া পঢ়িব লাগিব। এই যে ঘৰৰ পৰিৱেশটো আঁতৰি আনুষ্ঠানিক শিক্ষা আৰম্ভণি কৰা সময়খিনিত জটিল বুলি ভাবি আমি কান্দিবলৈ আৰম্ভ কৰিছিলোঁ সৰুতে, আৰু তাৰ পাছৰ পৰা শিক্ষানুষ্ঠানলৈ আহি আমাৰ ভাল লগা বা জ্ঞান পিপাসু এটা মন সৃষ্টি হোৱালৈ এটা দীঘলীয়া যাত্ৰা। প্ৰতিখন দেওনা, প্ৰতিখন জপনা আমি ইমান সাৱধানে পাৰ হ'ব লগা হৈছে। এই যে অধ্যক্ষ মহোদয়গৰাকীয়ে আৰম্ভণিতে আপোনালোকক ক'লে যে এতিয়া উপস্থিতিৰ সংখ্যা থাকিব লাগিব ৭৫%। পৰীক্ষাৰ ঘোষণা কৰাৰ লগে লগে, উপস্থিতিৰ কথা কোৱাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত অকণমান ভয় এটা আৰম্ভ হৈ যায়। এতিয়া যদি তেওঁ ঘোষণা কৰি দিয়ে যে পৰীক্ষা হ'ব, তেন্তে আপোনালোকৰ মনবোৰ আপুনি সেমেকি যাব। আপোনালোকে ভাবিব যে আজিতো নৱাগত আদৰণি সভা, খুব সুন্দৰকৈ এতিয়া কালচাৰেল অনুষ্ঠান হ'ব, আমি অকণমান নাচ গানৰ আমেজ ল'ম বুলিহে আহিছিলোঁ। ছাৰেনো আকৌ পৰীক্ষাৰ কথা কৈ দিব লাগেনে? যদি কিবা কাৰণত ছাৰে ঘোষণা কৰি দিয়ে যে কাইলৈৰ পৰা পৰীক্ষা বা পৰহিৰ পৰা পৰীক্ষা, আপোনালোকৰ মনটো বেয়া লাগিবনে? অকণমান হ'লেও বেয়া লাগিব। হঠাৎ মনটোত চিন্তা আহি যাব যে এতিয়া পৰীক্ষা আছে, শেষ, আজি অকণমান ফূৰ্তি কৰিম বুলি ভাবিছিলোঁ। এই পৰীক্ষাবোৰলৈ আমি যেনেকৈ ভয় কৰোঁ, যেনেকৈ আমি নিজক সাজু কৰিবলৈ চেষ্টা কৰোঁ, তেনেকৈ আমি জীৱনৰ প্ৰতিটো পৰীক্ষাৰ বাবে সাজু হ'ব লাগিব। দেখি থকা পৰীক্ষাবোৰ আনুষ্ঠানিক শিক্ষাৰ পৰীক্ষা, আৰু নেদেখাকৈ থকা পৰীক্ষাবোৰ হৈছে জীৱনৰ পৰীক্ষা। সেই জীৱনৰ পৰীক্ষাটো আপোনালোক উত্তীৰ্ণ হ'ব লাগিব। মনত অস্থিৰ চিন্তা আহিব পাৰে, মনত কেতিয়াবা বেয়া চিন্তা আহিব পাৰে, কেতিয়াবা হতাশ হ'ব পাৰে। যেতিয়াই হতাশ হ'ব, মনলৈ যেতিয়া সেই পাতল চিন্তাবোৰ আহিব, মই নোৱাৰিম, মই হতাশ হৈছে, চিন্তাবোৰ যেতিয়া আহিব, এখন কাগজত আপোনাৰ বেয়া লগা কথাবোৰ লিখি কোনোবা এটা পুখুৰীত দলিয়াই থৈ যাব, আৰু ভাল লগা কথাবোৰ লিখি নিজৰ লগত ৰাখিব। কেতিয়াবা যেতিয়া ভাগৰি পৰিব, সেইদিনা চাব। ছাত্ৰ ছাত্ৰীসকলক কওঁ যে কোনোবা দিনা যদি হতাশ হয়, একলব্যৰ কথা মনত পেলাব। যিগৰাকীয়ে গুৰুৰ সাক্ষাতেই পোৱা নাছিল, যিগৰাকীয়ে গুৰু বুলি মানি লৈছিল যাক, সেইগৰাকী গুৰুৱে একলব্যক শিকাবই বিচৰা নাছিল, কেৱল মাত্ৰ তেওঁৰ জাতিটোৰ বাবে। আৰু সেইগৰাকী একলব্যই পিছত কি কৰিছিল বাৰু? আপোনালোক সকলোৱে জানে, আমি একলব্যৰ কাহিনী পঢ়িছোঁ। গুৰুৰ মূৰ্তি সাজি, গুৰুৰ সন্মুখত ৰাখি একলব্যই নিজৰ ধ্যান আৰম্ভ কৰিছিল, ধনুবিদ্যা আৰম্ভ কৰিছিল। কিন্তু সেইজন গুৰুৱে পৰৱৰ্তী মুহূৰ্তত অৰ্জুনক শ্ৰেষ্ঠ বনাবৰ বাবে, ধনুধৰ বনাম বুলি, শ্ৰেষ্ঠ বনাম বুলি কথা দি থোৱা আছিল, যাৰ বাবে কি কৰিলে? এটা ৰাজনীতি কৰি, এটা কূটনীতি কৰি কি কৰিছিল? বুঢ়া আঙুলিটো, যিটো আঙুলিত জোৰ পোৱা যায়, যিটো আঙুলিৰে তেওঁ ধনুবিদ্যা চলাব পাৰে, সেই বুঢ়া আঙুলিটোকে তেওঁৰ পৰা দান হিচাপে বিচাৰিছিল। কিন্তু একলব্যই এক মুহূৰ্তৰ বাবেও
বিচলিত হোৱা নাছিল যে গুৰুৱে মোৰ পৰা ইয়াক কিয় বিচাৰিছে কোনো কথা নভবাকৈ মুহূৰ্তৰ ভিতৰতে নিজৰ আঙুলিটো দান কৰি দিছে গুৰুৰ বাবে সেয়া সম্পৰ্ক আছিল সেইবাবে একলব্যৰ চৰিত্ৰটো আজীৱন বুকুত কঢ়িয়াই ফুৰো কাৰণ একলব্যৰ চৰিত্ৰটোৰ পৰা আমাৰ সেইখিনি শিকিবলগীয়া আছে আমাৰ শিকিবলগীয়া আছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজন আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সেই গুৰু শিষ্যৰ সম্পৰ্কৰ কথা শিকিব লগা আছে ভীমৰাও আম্বেদকাৰৰ পৰা কাৰণ যিগৰাকী ভীমৰাৱে তেওঁৰ গুৰুৰ নাম আছিল আম্বেদকাৰ তেওঁ নিজ জাতি হোৱাৰ বাবে তেওঁ উপলুঙা কৰিছিল সকলোৱে আৰু সেইগৰাকী আম্বেদকাৰে কি কৰিছিল টিফিন পৰ্যন্ত ভগাই খাইছিল তাৰ পাছত ভীমৰাও যেতিয়া পঢ়ি শুনি শিক্ষিত হৈ ওলাই আহিল গুৰু দক্ষিণা হিচাপে নিজৰ নামটোৰ পাছত আম্বেদকাৰ নামটো লগাই ল'লে তাৰ পাছতহে আমি সেই নামটো পালো যে ভীমৰাও আম্বেদকাৰ